আপুনি আচৰিত হৈ যাব এখন ট্ৰেক্টৰ যদি আপুনি 5,000 টকাত পায় কেনেকে পাব চাকলে এখন 5,000 টকাত পাব এখন ডিজেলৰ 5,000 টকাত পাব এখন পেট্ৰলে এখন 5,000 পাব আৰু লগতে সেইফালে কামা ইঞ্জিনৰ আছে কামা ইঞ্জিনৰ 5,000 টকাত মানে 5,000 টকাত এখন মিনি টাইপৰ পাৱাৰ টিলাৰ দি আছে হয় পাই যাব তেল 2 বিঘা হাল মাৰিব পাৰিব কেজুৱেল ফ্ৰী ৰোটাৰ ফ্ৰী দুগাতো পাৰিব হাল মাৰিব একদম 100% 100% হাল মাৰিব গ্যাৰান্টি দিব গ্যাৰান্টি চাওক যদি বোকা মাটি হাল বাব না গ্যাৰান্টি আপুনি দিছে কিন্তু নিজৰ টেষ্ট কৰিব পাৰে টেষ্ট কৰি নিব পাৰিব নহয় পাৰিব লেটেষ্ট টেকনলজি য'ত আপুনি বাহিৰা টেকনলজি ইউজ কৰিছে আপোনালোকে দেখিব পাৰিছে এখন ট্ৰেক্টৰ একদম পুৰা ঘূৰা শেষ কৰি পেলাব আপোনালোকৰ এচি দিয়া হৈছে মানে হাৱা খাই আপোনালোকৰ মানে ধুনীয়াকে কাম কৰিব পাৰিব এতিয়া 2,000 টকা তোলাব এইটো ৰাইচ মিল 2,000 টকা তোলাব এই ৰাইচ মিল আপোনালোকৰ 2,000 টকাত আপুনি নিজৰ ঘৰত লৈ ব্যৱসায়টো আৰম্ভ কৰিব অসমখন হৈছে খেতিৰ বাবে বিখ্যাত কিন্তু খেতি কৰিবলৈ আপোনাক এখন ট্ৰেক্টৰ লাগে যি ট্ৰেক্টৰ আপুনি আগতে কিনিছে 15-20 লাখ টকাত এতিয়া যদি আপুনি এটা কথা কওঁ আপুনি আচৰিত হৈ যাব এখন ট্ৰেক্টৰ যদি আপুনি 5,000 টকাত পায় কেনেকে পাব চাওক এইখন আপুনি 5,000 টকাত পাই যাব এইখন আপুনি এখন পেট্ৰলে এখন 5,000 টকাত পাব এখন ডিজেলৰ 5,000 টকাত পাব এখন পেট্ৰলে এখন 5,000 পাব আৰু লগতে সেইফালে কামা ইঞ্জিনৰ আছে কামা ইঞ্জিনৰ 5,000 টকাত কেনেকে পাব গোটেই জনাই তাৰ লগতে লোকেশ্যন এবাৰ জনাব চেষ্টা কৰিম মই আহিছো তামিম এণ্টাৰপ্ৰাইজ বগলীপাৰা লাহৰি ঘাটত আহিছো মৰিগাঁও আপোনালোকে গোটেইখিনি 5,000 টকাত কেনেকে নিব পাৰিব আৰু এটা কথা কওঁ এই ৰাইচ মিল যি ৰাইচ মিল আপোনালোকে বহুত হাজাৰ টকা ভৰিতে মাত্ৰ 2,000 টকাত আপুনি ৰাইচ মিল আপুনি লৈ যাব পাৰিব আপোনালোকৰ দাদা আছে তুমি কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ভালনে খবৰ আপোনাৰ গুড নেম হয় আপোনাৰ নাম হাছান আলী ওকে আপোনালোকে ইয়াত আজি তামিম এণ্টাৰপ্ৰাইজত আহিলে একদম মানে 5,000 টকাত এখন মিনি টাইপৰ পাৱাৰ টিলাৰ দি আছে হয় পাই যাব কেনেকে দিছে সেইটো বস্তু কওকচোন কনচেপ্টটো কি ইয়াৰ 5,000 টকাত আমি এডভান্স কৰিলে আমি ঘৰলৈকে ডেলিভাৰী দি দিম আচ্ছা পিছত বাকি কেইটা টকা দিলে মানে এডভান্স 5,000 টকা দিলে আপুনি ঘৰত পৌঁছাই দিব তাৰপিছত বাকি পইচা কেইটা দিলেই হৈ গ'ল বেছি দেৰি নকৰি এতিয়া আপোনালোকে ষ্টাৰ্টিং কৰে এইখনৰ পৰা এখন কি পেট্ৰলৰ নেকি এইটো পেট্ৰলৰ হয় আচ্ছা কিমান এইচপি তেল কিমান খায় কিমান কি কৰে এইটো 1 লিটাৰ তেলত 2 বিঘা হাল মাৰিব পাৰিব 1 লিটাৰ তেলত 2 বিঘা হাল মাৰিব পাৰিব আচ্ছা চাওক 1 লিটাৰ তেল এতিয়া য'ত আপোনালোকে পেট্ৰলে 100 টকা লিটাৰ 100 টকাত আপুনি 2 বিঘা মাটি হাল বাব পাৰিব য'ত আপোনালোকে এখন ট্ৰেক্টৰ হাল বালে 400 পৰা 500 টকা আপুনি তাত মাত্ৰ 100 টকাত 2 বিঘা মাটি আৰু কি লগা ফেচিলিটি আৰু এফালে কি ফেচিলিটি কিমান কি কৰিব পাৰে এইটো ৰোটাভেটৰ আছে 32 ব্লেডৰ হয় আচ্ছা মানে কি ইয়াৰ লগত ফ্ৰী নেকি কেজুৱেল গোটেইটো ফ্ৰী আছে ইয়াত আপুনি যদি এখন পেট্ৰল আপোনালোকে পাৱাৰ টিলাৰ লৈ যায় কেজুৱেল ফ্ৰী ৰোটাৰ ফ্ৰী লগতে এখন 5,000 টকাত আপুনি দি আছে নিজৰ ঘৰত পৌঁছি গলে বাকি পেমেন্ট কৰি দিলে হৈ যাব আৰু এখানে কথা বুকা মাটিত হাল বাব পাৰিব বহুতে কমেন্ট কৰে বস্তুটো হয় বুকাতো পাৰিব হাল মাৰিব একদম 100% হাল বাব গ্যাৰান্টি দিব গ্যাৰান্টি চাওক যদি বুকা মাটিত হাল বাব না গ্যাৰান্টি আপুনি দিছে কিন্তু নিজৰ টেষ্ট কৰিব পাৰে টেষ্ট কৰি নিব পাৰিব নহয় পাৰিব টেষ্ট কৰি আমি দেখাই দিম ওকে আৰু যেটো তেলৰ কেপাসিটি কিমান ইয়াৰ 5 লিটাৰ আছে ইয়াৰ তেলৰ কেপাসিটি 5 লিটাৰ আজি কিন্তু এখন চলাই দেখাই দিব একদম লাইভ দেখাব লাগিব হয় ঠিক আছে আমি দেখাই দি আছো এখন কি দেখাব নেকি হয় এখন দেখাই আছো ইয়াৰ ফেচিলিটি আগত জানি লওক ইয়াৰ ফিচাৰ্ছ দিলে কেনেকুৱা কি এটো ডিজেল ইঞ্জিন হয় আচ্ছা ডিজেলৰ এটা 8 এসপি হয় শাইন শক্তি প্লাস আচ্ছা এটো 32 খন প্লেট আহিব এখনো 32 খন প্লেট আহিব ৰোটাৰটো ফ্ৰী কেজুৱেল ফ্ৰী চাওক এইখন আপোনালোকৰ 32টা প্লেট ফ্ৰী আহিব আপোনালোক কেজুৱেল ফ্ৰী আহিব 8 এইচপি কলে হয় ডিজেল ইঞ্জিন হয় আচ্ছা বুকা মাটিটো ধুনীয়াকে কলে আপুনি হাল বাব পাৰিব এক বিঘাত কিমান মান তেল খাব ইয়াৰ হাফ লিটাৰ খাব পাৰিব এক বিঘা যদি মাটি হাল বাব যায় মাত্ৰ 50 টকা তেলত এক বিঘা মাটি খতম কৰি দিব পাৰিব হয় চাওক আপোনালোকে মই কৈছো 500 টকাত মাৰিলে কাৰণে 50 টকাত কৰক দামো কম আপোনালোক সময়ো ৰেহাই হয় মাত্ৰ 50 টকা দিলে এক বিঘা মাটি একদম পুৰা খেতি মানে হাল বাই শেষ কৰি পেলাব পাৰিব এখন চলাই দেখাই দিব নেকি হয় দেখাই এখন ধুনীয়া এখন লাইভ দেখাইছে আপোনালোকে এখন চাওক একদম চাওক এইফালে এবাৰ টানি দিছে এবাৰ টানি দিয়াৰ পিছত একদম পুৰা ষ্টাৰ্ট হৈ গ'ল আৰু এবাৰ চলাই দিয়ক ধুনীয়াকে একদম চাওক মানে কি এখন মানে ৰাউণ্ড শেপত ধুনীয়াকে ঘূৰাব পাৰিব দেখিব পাৰিছে একদম ৰাউণ্ড শেপত একদম ধুনীয়াকে ঘূৰাই গৈছে আৰু এটা ঘূৰাই দিয়ক একদম চাওক কি মানে লেটেষ্ট টেকনলজি য'ত আপোনালোকে বাহিৰা টেকনলজি ইউজ কৰিছে আপোনালোকে দেখিব পাৰিছে এখনৰ ট্ৰেক্টৰ একদম পুৰা ঘূৰাই শেষ কৰি পেলাব আপোনালোকৰ আপুনি ধুনীয়াকে চলাই দেখাই দিলে আৰু ইয়াৰ ফেচিলিটি এক্সট্ৰা কিবা আছে নেকি আছে এক্সট্ৰা আছে কেনেকুৱা কি ইয়াত ৰিপাৰ লগাব পাৰিব ধান কাটিব পাৰিব আচ্ছা ধান কাটিব পাৰিব হয় আকৌ ৱাটাৰ পাম্প লগাব পাৰিব ৱাটাৰ পানী তুলিব পাৰিব হয় চাওক এখন ট্ৰেক্টৰ লৈ গ'লে আপুনি হাল বাব পাৰিব একদম ধান যে ধান কৰিলে ধান আপোনাক কাটি পেলাব পাৰে বেলেগ একো বস্তু নালাগে এখন দিয়ে ধান কাটি শেষ কৰিব ৰেপাৰ বৰ্তন কাম কৰিব লগতে আপোনালোকৰ পানী উঠাব এখন ট্ৰেক্টৰলৈ 3টা কাম হৈছে হাল বোৱা ধান কাটা আপোনালোকৰ পানী উঠোৱালৈকে গোটেই ফেচিলিটি আছে নেক্সট এফালে আহিছো এইটো পেট্ৰল ইঞ্জিন হয় কি 9 এইচপি ন হয় এইটো 9 এইচপি হয় ইয়াৰ ফিচাৰ্ছ কি এইবিলাক টেংকি কেপাসিটি কিমান 5 লিটাৰ আছে
এইখন 5 লিটাৰ পেট্ৰলৰ হয় হয় পেট্ৰলৰ হয় পেট্ৰলৰ 5 লিটাৰ টেংকি আছে আৰু লগতে কি এচি আছে এইটো এখন চাওক আপোনালোকৰ তেনেকে এচি আছে এটা গৰম দিন এটা যেহেতু গৰম চিজন চাওক এইফালে আপোনালোকৰ এচি দিয়া হৈছে মানে হাৱা খাই আপোনালোকৰ মানে ধুনীয়াকে কাম কৰিব পাৰিব এতিয়া কোনো গৰম নালাগে বেলেগ ট্ৰেক্টৰ আছিল এতিয়া আগতে কি কয় গাড়ীত পাইছে এটা ট্ৰেক্টৰটো আপোনালোকৰ এচি আহি গ'ল আৰু লগতে এইফালে চাওক দুটা হেডলাইট চাওক এইফালে এটা ৰাতি মানে হাল বালি এখনত কোনো টেনচন নাই একদম পুৰা ৰাতিও হাল বাব পাৰিব গৰম দিনত এচি খাই আপোনালোকৰ হাল বাই থাকিব পাৰিব নেক্সট এখন কি কিমান এইচপি এখন এইটো 10 এইচপি হয় এখন 10 এইচপি হয় এইটো কামা ইঞ্জিন হয় এটা কামা ইঞ্জিন দমদাৰ এইটো গাড়ী হয় একদম পুৰা দমদাৰ হয় কামা ইঞ্জিন হলে চাওক ইয়াত আপোনালোকৰ ব্ৰেণ্ড থাকিব চাওক একদম পুৰা কামা লিখাই আছে আপোনালোকৰ এইটো গোল্ডেন কালাৰ শেপত থাকিব মেচিনৰ ইঞ্জিনত এখন ফিচাৰ্ছ কি আছে আৰু এইটো 40 খন বেলেট আহিব 40 খন ব্লেড হয় আচ্ছা আৰু কি 5 লিটাৰ তেল ধৰিব এইটো 5 লিটাৰ তেল সেলফ স্টাৰ্ট আছে এইটো সেলফ স্টাৰ্ট আছে হয় হয় সেলফ একদম চাওক আপোনালোকৰ এফালে সেলফ স্টাৰ্ট আপোনালোকৰ আছে এফালে মানে চাবিল পকাই দিলে আপোনালোকৰ স্টাৰ্ট হৈ যায় একদম পুৰা মানে হেভি কোৱালিটি ৰাখিছে আৰু চকাবিলাক একদম সব পুৰা হেভি কোৱালিটি ডিজেল ইঞ্জিন হয় ডিজেল ইঞ্জিন হয় সো কামা ইঞ্জিন আপোনালোকৰ ডিজেল বহুতে বিচাৰে আপোনালোক কামা ইঞ্জিন ডিজেল 10 এইচপি যদি কম না এখনো 5000 টকাত পাই যাব ন 5000 টকাত পাই যাব এক বিঘাত কিমান মান তেল খাব ইয়াৰ এক বিঘাত 50 ml তেল খাব 50 500 মানে 500 ml 500 ml 50 টকা তেল খাব সগ এইখনত 50 টকা তেলত আপোনালোকে এক বিঘা মাটি আপোনালোকে ধুনীয়াকে হাল বাই শেষ কৰিব পাৰিব আচ্ছা এই গুটেখিনি আপোনালোকৰ দেখাই আছো তাৰ আগতে এখন কিহৰ এইটো গৰু ফাৰ্ম দিয়ে আজি আচ্ছা এইটো ফাৰ্মৰ কাৰণে হেৰি খেৰ কাটিব পাৰিব ঘাঁহ কাটিব পাৰিব আচ্ছা মানে যাৰ ঘৰত গৰু ছাগলী 15-20টা পুহিছা তেখেতে ক'লে এই মেচিন ধুনীয়াকে ল'ব পাৰিব হয় হয় এইটো ডাউন পেমেন্ট কিমান দিব লাগিব এইটো 2000 টকা ডাউন পেমেন্ট দিলে আমি ডেলিভারি দি দিম আচ্ছা বাকি টকা কেইটা আমাৰ ডেলিভারি মানে বাকি ক'ব গ'লে এইটো 2000 টকাত পাই আছে 2000 টকাত পাই আছে 2000 টকাত আপুনি এইটো নিজৰ ঘৰত লৈ যাব পাৰিব য'ত আপোনালোকে ঘাঁহ কাটিব পাৰিব খেৰ কাটিব পাৰিব য'ত আপোনালোকে এখন ফাৰ্ম আছে বা বহুতে কি কৰে ছাগলী ফাৰ্ম বা গৰু ফাৰ্ম কৰে আপোনালোকে ফাৰ্মৰ কাৰণে যেনেকে মেচিনটো 2000 টকাত আপুনি ঘৰত লৈ যাব পাৰিব নেক্সট এইফালে আহিছো ৰাইচ মিলৰ কথা পাতো এতিয়া হয় ৰাইচ মিল এইফালে সিঙ্গল ৰাইচ মিল দেখা হয় সিঙ্গল এটো হয় আচ্ছা সিঙ্গল ধান খুন্দিব পাৰিব এটো অকল ধান খুন্দিব পাৰিব হয় অকল এটো পাৰিব ধান খুন্দিব এটো সব আপোনালোকৰ সিঙ্গল ৰাইচ মিল এটো আপোনালোকৰ ধুনীয়াকে ধান খুন্দিব ঘৰতে চাওক ঘৰৰ কাৰণতে চলিব এটো আগতে আপুনি কি কৰে বেলেগৰ মিলত যায় বেলেগৰ মিলত গৈ পেলাই আপোনালোকৰ নিজে ধানখিনি আপোনালোকৰ বহুত টাইম লাইন পাতি থাকিব লাগে কিন্তু আপুনি নিজে এটো যদি লৈ যায় আপুনি নিজেটো কৰিব পাৰিব ওচৰ চুবুৰীয়া আপোনালোকৰ লগত ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব এই মেচিনটো লৈ পেলাই এইটো হৈছে আপোনালোকৰ 3 in 1 ইয়াত কি কাম কৰিব পৰা যায় লগতে এটা হেভি ডেকৰ হয় এটো ধান খুন্দিব পাৰিব পিঠাগুৰি মাৰিব পাৰিব মাকৈ মাৰিব পাৰিব আকৌ জলকীয়া হালধি সব মাৰিব পাৰিব ইয়াত মানে ধান খুন্দিব পাৰিব পিঠাগুৰি লগতে মছলা এভৰিথিং আপোনালোকে পিচিব পাৰিব হয় ধান আপোনালোকে এইফালে পিঠাগুৰি ঘৰে এটা মেচিন লৈ যায় আপোনাৰ 3টাকে কাম কৰিব পাৰিব এইটো ঘৰৰ কাৰেণ্টত চলিব নচলে ঘৰৰ কাৰেণ্টত চলি যাব ঘৰৰ কাৰেণ্টত চলিব সব ঘৰ মানে কি যদি ক'বলৈ নহয় 1 ঘন্টা চলালে বেছি মিনিমাম এটা কিবা টকা এটা উঠিব হয় একদম মিনিমাম টকা মানে 10 টকা মান উঠিব এনেকুৱা ফেসিলিটি আছে আৰু এইফালে নেক্সট এইফালে আছে 2 in 1 আচ্ছা ইয়াৰ ফেসিলিটি কেনেকুৱা কি ইয়াৰ এটো ধান খুন্দিব পাৰিব পিঠাগুৰি মাৰিব মাকৈ মাৰিব পাৰিব এইটো মাকৈ পিঠাগুৰি ধান গোটেইখিনি কৰিব পাৰিব গোটেইখিনি কৰিব পাৰিব এইটো হচ্ছে এইটো আপোনালোকে এইটো কিমান মান ডিপি দিব লাগিব ডাউন পেমেন্ট কিমান দিব লাগিব 2000 টকা ডাউন পেমেন্ট দিলে হল এইটো 2000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব হয় ওলাই যাব এই ৰাইচ মিলটো আপোনালোকৰ 2000 টকা তোলাব এইটো ৰাইচ মিল 2000 টকা তোলাব এই ৰাইচ মিল আপোনালোকৰ 2000 টকাত আপুনি নিজৰ ঘৰত লৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব এইটো আপোনালোকৰ ধান পিঠাগুৰি মছলা গোটেইখিনি কৰিব পাৰিব এইটো ধান পিঠাগুৰি মছলা গোটেইখিনি কৰিব পাৰিব ৱাটাৰ পাম্প যেটো পুখুৰী সিঁচিবৰ কাৰণে পানীটো উঠাব লাগিব আচ্ছা এইটো সোনালিকাৰ গোল্ড ইয়াৰ ফেসিলিটি কেনেকুৱা কি ইয়াৰ ফেসিলিটি বঢ়িয়া এইটো 1 মিনিটত 1000 লিটাৰ পানী উঠাব পাৰিব 1 মিনিটত 1000 লিটাৰ পানী হয় আৰু ফেসিলিটি চাক 1 মিনিট ব্যৱহাৰ কৰক এটো 1000 লিটাৰ পানী আপুনি উঠাব পাৰিব 100 ফুটলৈকে টানিব নেটো হয় পাৰিব এটো 100 ফুটলৈকে পাৰিব 100 গ্যাৰান্টি 100% পাৰিব এটো গ্যাৰান্টি দিছে আপোনালোকৰ 100% গ্যাৰান্টি আপোনালোকৰ ধুনীয়াকে 100 ফুটলৈকে পানী টানিব পাৰিব য'ত 1 মিনিটত 1000 লিটাৰ পানী উঠাব পাৰিব আৰু এফালে বলৱানৰ হয় এটা একদম পুৰা ক'ব গ'লে আপোনালোকে সকলো যেনে বলৱান কিমান গপছ হয় আপোনালোকে দেখিব পাৰিছে আপোনালোকে দেখাইছে তো টেক আপোনালোকৰ বলৱানৰ হয় এটো কিমানত কেনেকুৱা কি ফেসিলিটি এটো বঢ়িয়া আছে আচ্ছা এটো 1 মিনিটত 1000 লিটাৰ পানী উঠিব এটো 1 মিনিটত 1000 লিটাৰ পানী ফেসিলিটি আৰু কি আছে এটো গবস এটো WP33 এটো সব WP33 আৰু হেটো WP30 ন 30 হয় মানে এটো বেছি গপছ বলৱান হয় একদম আপুনি এটো 2000 টকা মানে আহি পেলাই লৈ যাব পাৰে ইমান দামো নহয় আপোনালোকে চাওক আপুনি নিজে এটা হক বেছি দাম নহয় আপুনি ইয়াৰ পৰা ডাইৰেক্ট কেশ পেমেন্টত আপুনি এনেকে লৈ যাব পাৰিব একদম মিনিমাম এটা বাজেটত লৈ যাব পাৰিব এখন বলৱানৰ পানী উঠোৱা আৰু এটা গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি গোটেই বস্তু সেইটো কৰক এটো গ্যাৰান্টি ওয়াৰেন্টি সাৰ্ভিসিং যেটো আচ্ছা ওয়াৰেন্টি আছে এটো 1 বছৰৰ 1 বছৰ ওয়াৰেন্টি দিব আচ্ছা আৰু এটো ওয়াৰেন্টি কিমান
এইটো 1 বছৰৰ সাৰ্ভিসিং এইটো 1 বছৰ হয় আৰু এফালে ৰাইচ মিল এফালে কিমান এইটো সাৰ্ভিসিং 1 বছৰৰ হয় এইবিলাকো 1 বছৰ সাৰ্ভিস পাই যাব এইটো 1 বছৰ এইটো 1 বছৰ এইটো 1 বছৰ আপুনি সাৰ্ভিস পাই যাব আৰু কি এখন এতিয়া যেহেতু 1 বছৰ ওয়াৰেন্টি দি আছে হয় এই পাৱাৰ টিলাৰত আপুনি কিমান বছৰ ওয়াৰেন্টি দিব এইটো 1 বছৰৰ সাৰ্ভিসিং ওয়াৰেন্টি আছে এইটো 1 বছৰ পাৱাৰ 1 বছৰ আপোনালোকৰ সাৰ্ভিস ওয়াৰেন্টি আছে মানে সাৰ্ভিস ইয়াত কৰিব লাগিব আপোনাৰ নিজৰ টেকনিশিয়ান ঘৰত যাব আমাৰ টেকনিশিয়ান ঘৰত যাব টেকনিশিয়ান আপোনালোকৰ ঘৰত বিভিন্ন কোণৰ পৰা আপুনি ফোন কৰিলে হ'ল স্ক্ৰিনত বেছি দেৰি নকৰি স্ক্ৰিনত ফোন নম্বৰ সেই ফোন নম্বৰ যোগাযোগ কৰিলে আমাৰ শ্বৰুম আৰু এটা আছে ৰূপহী বালিকা এটা শ্বৰুম আছে আচ্ছা ৰূপহী তাত চাইন মেচিনাৰী ন চাইন মিছানি তাত আচ্ছা ৰূপহীত আপোনালোকৰ চাইন মেচিনাৰী আছে এইটো হৈছে বগলীপাৰা লাহৰীঘাটৰ তঞ্জিম এণ্টাৰপ্ৰাইজত আপোনালোকে এইখিনি পাই যাব তেখেতৰ দুটা ব্ৰাঞ্চ আছে আপোনালোকক ক'লো বেছি দেৰি নকৰি স্ক্ৰিনত যিটো ফোন নম্বৰ সেই ফোন এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে আপুনি 5,000 টকা 2,000 টকা 2,000 টকা আপুনি এইবিলাক বস্তু আপুনি নিজৰ ঘৰত লৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব